নমস্কাৰ মই স্বপ্নম ইয়াস্মিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এক মুখ্য বাতৰি। হয়, গাজাপট্টিত পুনৰ আৰম্ভ হৈছে বিধ্বংসী যুদ্ধ। জাতিসংঘৰ মহাসচিব আন্তনিও গুটেৰেছৰ মতে সহায় সহযোগিতা বন্ধ হৈ পৰিছে আৰু গাজা এতিয়া এখন হত্যাকাণ্ড ক্ষেত্ৰলৈ পৰিণত হৈছে। সাধাৰণ লোকসকল অশেষ মৃত্যুৰ চক্ৰত পৰিছে। ইজৰাইলে সকলো ধৰণৰ সামগ্ৰী প্ৰৱেশ বন্ধ কৰি হামাছৰ বিৰুদ্ধে আক্ৰমণ পুনৰ আৰম্ভ কৰিছে। ইজৰাইলৰ মতে যথেষ্ট সহায় গাজালৈ প্ৰেৰণ কৰা হৈছে, কিন্তু জাতিসংঘ আৰু 6টা UN সংস্থাই ক'লে এয়া সত্য নহয়। UNৰ বিবৃতিত কোৱা হৈছে, গাজাত বজাৰ শূন্য, বেকাৰী বন্ধ আৰু হস্পিটেলত চিকিৎসা সামগ্ৰী অত্যন্ত কম। তেওঁলোকে বিশ্ব নেতাসকলক আহ্বান জনাইছে, সাধাৰণ লোকক ৰক্ষা কৰক, সহায় প্ৰেৰণ নিশ্চিত কৰক আৰু যুদ্ধ বিৰতি পুনৰ আৰম্ভ কৰক। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে দিয়া বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।